প্ৰচাৰ চলাই আছে ৰাইজৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে? হয়, আপোনালোকে সকলোৱে জানে অহা 9 তাৰিখে অসম বিধানসভাৰ নিৰ্বাচন। আমি ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ আমি আৰম্ভ কৰিছোঁ। বিভিন্ন ঠাইত ৰাইজৰ যি বিপুল সঁহাৰি সেয়া আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। BPF দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আগতেও আছিলে, বৰ্তমানো আছে। কাৰণ BPFৰ মুৰব্বীগৰাকীয়ে হাগ্ৰামা মহিলা হিচাপে যি প্ৰতিশ্ৰুতি দি BTC চৰকাৰ গঠন কৰিছিল, সেই প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন কৰিছে আৰু সেইকাৰণে ৰাইজে তেখেতক বিশ্বাসত লৈছে, আস্থা লৈছে। আৰু তাৰ কাৰণে আপোনালোকে দেখিছে হিলদল ভাঙি প্ৰতিটো শ্ৰেণীৰ মানুহ, সকলো জাতি জনগোষ্ঠীৰ মানুহে BPF দলক ছাপোৰ্ট কৰিবলৈ, আমাক ছাপোৰ্ট কৰিবলৈ ইতিমধ্যে ওলাই আছে। বাওকুংগুৰি সমষ্টি এটা মিশ্ৰিত জনগাঁথৰে এটা নতুন বৃহৎ সমষ্টি। বাওকুংগুৰি সমষ্টিটো এটা বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা সমষ্টি। যেনেকৈ এখন বাগিচাত বিভিন্ন ধৰণৰ ফুল থাকে, তেনেকৈ বাওকুংগুৰি সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে। আৰু এই সকলো জাতি জনগোষ্ঠীৰ মানুহ একলগ হৈ শান্তি সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে বসবাস কৰি ৰাখি আমি আগন্তুক দিনত সকলো শ্ৰেণীৰ ৰাইজৰ যাতে উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে কাম কৰি আহিছিলোঁ আৰু আগন্তুক দিনতো মই কাম কৰি যাম। মই ইতিমধ্যে সভাই সমিতি কৈ আহিছোঁ, বাওকুংগুৰি সমষ্টিৰ ৰাইজে মোক মৰম কৰিছে, আঁকোৱালি লৈছে। এই সমষ্টিৰ ৰাইজৰ মই নেতা নহয়, এই সমষ্টিৰ ৰাইজৰ মই বেটা হিচাপে, তেওঁলোকৰ ল'ৰা হিচাপে, ভতিজা হিচাপে আগন্তুক দিনত কাম কৰি যাম। আৰু এইবিলাক কথা কৈয়ে মই ৰাইজৰ মাজত আহিছোঁ আৰু ৰাইজে মোক যথেষ্ট মৰম দিছে। দেখিছে যে যুৱ প্ৰজন্মৰ কোনোবা এজন ল'ৰাই তেওঁলোকৰ ল'ৰা হিচাপে ইয়াতে কাম কৰিবলৈ আহিছে, সেইকাৰণে আঁকোৱালি লৈছে। আৰু মই ভাবোঁ আগন্তুক দিনত এই অঞ্চলৰ প্ৰতিটো শ্ৰেণীৰ ৰাইজৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত মই সক্ষম হ'ম। আৰু এই ক্ষেত্ৰত আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলা হিচাপে আমাক যথেষ্ট সহায় কৰি আছে, কাৰণ তেখেতে যিবিলাক কথা দি ইতিমধ্যে চৰকাৰ আহিছিলে, তেখেতে কাম কৰিছে আৰু কাম কৰি আছে। হ'ব বুলি ভাবোঁ। নিৰ্বাচনত সকলোৱে অৱতীৰ্ণ হৈছে, সকলোকে শুভকামনা জনাইছোঁ। মই এটা কথা বিচাৰিছোঁ, নিৰ্বাচনবোৰ মূল্যবোধৰ হ'ব লাগে, বোকা চিটি ৰাজনীতি হ'ব নালাগে। আমি যুৱ প্ৰজন্মই মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহিছোঁ আৰু সেইকাৰণে উন্নয়নৰ কথা কৈছোঁ। এইবুলি জনসাধাৰণে উন্নয়নৰ পক্ষত ভোট দিব, BPF দলক ভোট দি NDA চৰকাৰ এইবাৰ আনিব, আপোনালোকে সকলোৱে জানে। গতিকে মই ভাবোঁ ইয়াতে বেলেগ দল ফেক্টৰ নহ'ব। ইতিমধ্যে ৰাইজে মেণ্ডেট দি ৰাখিছে। BTC অঞ্চল হিচাপে NDA যি 15 গৰাকী প্ৰাৰ্থী আছে, তাতে 11 গৰাকী আমাৰ BPF দলৰ, 4 গৰাকী BJPৰ, সকলোকে বিপুল ভোটত জয় কৰি লৈ যায় দিছপুৰত আমি চৰকাৰৰ অংশীদাৰ হিচাপে কাম কৰি যাম আৰু হ'ব পাৰিম বুলি ৰাইজে ইতিমধ্যে আশীৰ্বাদ দি ৰাখিছে।